নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে এক্সাৰসাইজ 2.5 আমি কোৱেশ্চন নম্বৰ 2 লৈকে কৰিছো আজি কোৱেশ্চন নম্বৰ 3 আলোচনা কৰিবলৈ লৈছো তোমালোকে চাবা কোৱেশ্চন নম্বৰ 3 কি কৈছে উপযুক্ত অভেদ ব্যৱহাৰ কৰি উৎপাদক বিশ্লেষণ কৰা ফাইন অভেদ ব্যৱহাৰ কৰিব লাগিব তাৰ কোৱেশ্চন নম্বৰ 3 নম্বৰ 1 তো মই তোমালোকক কৈ দিছো কি আছে তোমালোকৰ 9x square plus 6x y plus y square আচ্ছা এটাক আমি কি দৰে লিখিব পাৰো সমান সমান 9 এর জায়গাত আমি 3 লিখিব পাৰো 3x whole square তাৰ পিছত এতিয়া ফৰ্মুলা মতে আমাৰ কি আহে 2 আহে নহয় 2 into a এর জায়গাত কি হ'ব আমাৰ 3x into b এতিয়া তোমালোকে লক্ষ্য কৰিছা 2 3 গুণ 6 হ'ব 6x হল কিন্তু y নাই হেকাৰে তোমালোকে ইয়াত y বহাই দিলা আৰু সিধা তোমালোকে y স্কয়াৰ লিখিলা এতিয়া এটো কেনেকা মডেলৰ হল এনেকা মডেলৰ হল সা তোমালোকে ৰবা a square plus 2ab plus b square এনেকা মডেল হল সমান সমান আমি কি লিখিম a plus b whole square right তেনেহলে এর জায়গাত আমাৰ কিমান আছে এর জায়গাত আছে আমাৰ 3x হেকাৰণে তোমালোকে লিখিবা 3x plus plus এ b এর জায়গাত কি আছে আমাৰ y আছে হেকাৰণে y লিখিলা স্কয়াৰ আছে স্কয়াৰ দিলা হোল স্কয়াৰ দিলা হৈ গল তেনেহলে এটো তোমালোকৰ মই এনে বুজাবৰ কাৰণে লিখিছো এইটো লাইনো কিন্তু তোমালোকক বুজাবৰ কাৰণে লিখিছো তেনেহলে আমি কোনটো ফৰ্মুলা ব্যৱহাৰ কৰিলো a plus b whole square ফৰ্মুলাটো এইটো হৈ গল তোমালোকৰ আনসাৰ যেহেতু উৎপাদক বিশ্লেষণ কৰিব কৰিছে এনেকে আনসার লিখিবা 3x plus b whole into 3x plus b তাৰ মানে তোমালোকে জানিবা নহয় a square মানে a into a যেটোৰ স্কয়াৰ থাকে হেটো ইনটু হেটোই হয় এক নম্বৰ হৈ গল তোমালোকৰ দুই নম্বৰটোত কি আছে বাৰু দুই নম্বৰটোত আছে 4y square minus 4y plus 1 ইয়াকো আমি তেনেকে বহাম 4 ৰ জায়গাত আমি 2 লিখিব পাৰো 2y whole square লিখিব পাৰো 2 square মানে 4 y square মানে y square আকৌ মাইনাস আছে ইয়াত মাইনাস দিবা ফৰ্মুলা মতে 2a এর জায়গাত আছে আমাৰ 2y কিন্তু b জায়গাত লিখিবলৈ আমাৰ একো নাই কিন্তু 2 into 2 4y into y b জায়গাত একো নাই মানে তোমালোকে 1 into কৰিব পাৰা তাৰনে এতিয়া b জায়গাত আমাৰ 1 থাকিল গতিকে 1 সিধা 1 আছে নহয় 1 স্কয়াৰ লিখিব পাৰা 1 স্কয়াৰ মানে 1 ঠিক তেনেকে ইয়াত a square minus 2 ৰবা a square minus 2 ab plus b square তেনেহলে আমি কি লিখিম বাৰু a minus b whole square তাৰনে এর জায়গাত আছে আমাৰ 2y b এর জায়গাত আছে 1 গতিকে এনেকে লিখাৰ পিছত আমি লিখিম কি বাৰু এবাৰ সমান সমান 2y minus 1 whole into 2y minus 1 হৈ গল আমাৰ উৎপাদক বিশ্লেষণ কোশ্চেন নম্বৰ 3 কি আছিল x square minus y square by 100 তিন নম্বৰটো কৈ দিছো ৰবা তিন নম্বৰটো তোমালোকৰ এনেকে আছিল x square minus y square by 100 এটো নহয় x square ঠিকে আছে y 100 ৰ জায়গাত আমি 10 লিখিব পাৰো এতিয়া হোল স্কয়াৰ লগাই দিম হয়নে তেনেহলে আমাৰ এটো কি মডেলত আহিল কি অভেদত আহিল এটা আহিল এনেকা অভেদত তোমালোকে চাইছা a square minus b square এনেকা অভেদ হয়নে গতিকে a square minus b square সমান সমান আমি কি লিখিব পাৰো a plus b whole into a minus b তাহলে তোমালোকে কি বুজিলা যে এর জায়গাত আছিল আমাৰ কি এর জায়গাত আছিল x আৰু b এর জায়গাত আছিল y by 10 মানে a square minus b square আছিল তাৰ মানে ফাইন এতিয়া তোমালোকে বুজিলা তেনেহলে ইয়াত আমি তিনটা অভেদ ইউজ কৰিলো কি অভেদ আকৌ এবাৰ কৈ দিছো অভেদ কেতে মুখস্থ কৰিব লাগিব নহলে নাজানিবা কিন্তু একো নবুজিবা a plus b whole square equal to a square plus 2ab plus b square এক নম্বৰ দিটো ব্যৱহাৰ কৰিছো দুই নম্বৰত a minus b whole square
a square minus 2ab plus b square আৰু 3 নম্বৰ ব্যৱহাৰ কৰিছো আমি a square minus b square সমান সমান a plus b whole into a minus b এই তিনটা অভেদ তোমালোকক মুখস্থ কৰিব লাগিব এই তিনটা অংকত তিনটা অভেদ ইউজ কৰা হৈছে ফাইন এটা কোৱেশ্চন নম্বৰ 4 মই ডিল কৰিবলৈ গৈছো তোমালোকৰ কাৰণে তোমালোকে চাই থাকা এই মুছি দিছো ৰবা ফাইন এবাৰ আহিল তোমালোকৰ এইটো ৰবা 4 নম্বৰত কি কৈছে তোমালোকক নম্বৰ 4ত 4 1 2 এটা 4 কিন্তু দেই উপযুক্ত অভেদ ব্যৱহাৰ কৰি ৰাশিবোৰ কি কৰা বিস্তাৰ কৰা ইয়াত আকৌ আন এটা ফৰ্মুলা আহিল নহয় আন এটা অভেদ আহিল আচ্ছা কি লিখা আছে তোমালোকৰ x plus 2y plus 4z whole square এইটো আমাৰ হ'ব কি a plus b plus c whole square ফৰ্মুলাটো বা অভেদটো এটো ইউজ কৰিব লাগিব হয়নে এৰ জায়গাত আছে আমাৰ x তেনেহলে a plus b plus c whole square সমান সমান কি লিখো আমি a square plus b square plus c square plus 2a a মানে 2ab এর জায়গাত আছিল আমাৰ x b এর জায়গাত আছিল 2y 2ab plus 2bc bc জায়গাত কি আছিল আমাৰ 2y into c জায়গাত আছিল 4z plus কি আছিল 2ca c মানে হল তোমালোকৰ 4z আৰু এর জায়গাত আছিল x হল এতিয়া ইয়াক আমি কৰিম কি সিম্পলিফাই কৰিম স্ট্যান্ডার্ড ফর্মত লৈ আহিবলৈ চেষ্টা কৰিম ৰবা এনে মুছি দিছো মই তোমালোকৰ কাৰণে ফাইন আছে এতিয়া তোমালোকে কৰিবা কি ইয়াক আমি সৰল কৰিম কেনেকৈ কৰিম চোৱা সমান সমান x স্কয়ার ঠিকই আছে 2 ৰ স্কয়ার কৰিলে আমাৰ 4 হ'ব y স্কয়ার 4 ৰ যদি স্কয়ার কৰা তোমালোকে তেনেহলে 16 হ'ব 16z স্কয়ার প্লাস নেক্সট ইফালে চাইছে তোমালোকে সহগ বিলাক আমি পূৰণ কৰি লও 2 into 2 4 হ'ব 4xy plus ইয়াত 2 into 2 into কিবা এটা আছে ৰবা into 4 2 into 2 into 4 তেনেহলে কিমান হ'ব 16 এটা কি হ'ব yz plus এটা 2 into 4 কিমান হ'ব 8zx বা xz লিখিব পৰা তোমালোকে হৈ গল এটা आंसर ফাইন এটা গল তোমালোকৰ 1 নম্বৰ 2 নম্বৰত কি কৈছে 2 নম্বৰটো বিস্তাৰ কৰোতে অলপ সাৱধান হ'ব লাগিব কিয় জানানে তাত মাইনাস আছে কিন্তু আমাৰ ফৰ্মুলাত মাইনাস নাই কিন্তু নাই সেই কাৰণে আমি কেনেকৈ কৰিব লাগে মই তোমালোকক দেখাই দিছো ৰবা এইখিনি আগতে মুছি লৈছো ফাইন এতিয়া তোমালোকৰ 2 নম্বৰ দিয়া আছে 2x minus y plus z whole square এইটো আছে নহয় এইটো তোমালোকক বনাব লাগিব কি 2x ঠিকে থাকিল এইটো মাইনাস জায়গাত প্লাস বহালা ইয়াত ব্র্যাকেটের ভিতৰত -y plus z whole square এতিয়া তোমালোকৰ নিচে সেই ফৰ্মুলা আহিল a plus b plus c whole square ঠিক আগৰ দৰে তোমালোকে ফৰ্মুলাটো ইউটিলাইজ কৰিবা কেনেকৈ কৰিবা সমান সমান a square plus b square plus c square plus সববিলাক কিন্তু প্লাস দেই ইয়াত কোনো টেনশন নাই plus 2ab 2a মানে 2x b মানে -y 2ab plus 2bc bc জাত কি আছে b জাত আছে -y আৰু c জাত আছে তোমালোকৰ z plus 2ca c জাত z আৰু a জাত আছে 2x ফাইন এতিয়া ইয়াক তোমালোকে সিম্পলিফাই কৰিলে হল ফাইন কেনেকৈ কৰা যায় দেখা দিছো ৰবা সমান সমান 2 ৰ স্কয়াৰ কৰিলে 4 হ'ব আৰু x স্কয়াৰ আচ্ছা
মাইনাছ y হোল স্কুৱেৰ যেতিয়া কৰিবা মাইনাছৰ যেতিয়া স্কুৱেৰ কৰিবা তেতিয়া কি হ'ব প্লাছ হ'ব সেইকাৰণে তোমালোক সিধা ইয়াত প্লাছ y স্কুৱেৰ পিছতো z স্কুৱেৰ কোনো টেনচন নাই তাৰ পিছত এইবাৰ আহা তোমালোকে ইফালে মাইনাছ প্লাছ আৰু ইফালে মাইনাছ প্লাছ ইনটু মাইনাছ মাইনাছ হৈ যাব 2 দুগুণ 4 4xy এটা গল তাৰ পিছত ইফালে সোয়া ইয়াত প্লাছ আছে ইয়াত মাইনাছ আছে প্লাছ ইনটু মাইনাছ 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 শিট ৰবা মাইনাছ বহালা ইয়াত 2yz 2yz ফাইন আৰু বাকিখিনি তো প্লাছ টেনচন নাই গতিকে তোমালোকে প্লাছ দিলা 2 দুগুণ 4 zx zx এইটো হৈ গল তোমালোকৰ আনসাৰ ফাইন নেক্সট তোমালোকৰ কোনটো আছিল আৰু বাকি সববিলাক একে মডেল লাষ্ট 4 নম্বৰটো কৈ দি মই শেষ কৰি দিছো তোমালোকৰ সববিলাক একে মডেলৰ হয় সো 4 নম্বৰটো অলপ কেটেঙ্গা যে দেখা গৈছে হেটো মই কৈ দিছো ৰবা নাম্বার 4 শিট আচ্ছা ৰবা নাম্বার 4 ত কি আছে ফাইন লেটস স্টার্ট নাম্বার 4 it's a 3a minus 7b minus c whole square hey একে মডেল তোমালোকে সববিলাক প্লাস বনাব লাগিব 3x plus minus 7b লিখিলা plus minus c এটা সব কেটে প্লাস হৈ গল এতিয়া তোমালোকে ফর্মুলা ইউজ কৰিবা অভেদ ইউজ কৰিবা কোনটো অভেদ a plus b plus c whole square তেনে হলে হ'ব a square plus b square plus c square এটা কই গল এটা কিন্তু a এটা a দেই এটা তোমার a ফাইন নেক্সট তার আকো ফর্মুলা মতে 2ab নাই plus 2ab এর জায়গাত আছে 3a b এর জায়গাত আছে -7b 2ab plus 2bc b এর জায়গাত -7b c এর জায়গাত -c plus 2ca c এর জায়গাত -c আর এর জায়গাত কি আছে 3a ফাইন এতিয়া ইয়াক আমি সিম্পলিফাই কৰিলে আমাৰ কেচা খতম আমি আমাৰ প্ৰবলেম সলভ এতিয়া 3 ৰ স্কয়াৰ কৰিলে কিমান হ'ব 9 3 3 is 9 a স্কয়াৰ মানে a স্কয়াৰ সো প্লাস মাইনাস ৰ স্কয়াৰ কৰিলে প্লাস হয় তোমালোকে জানা 7 ৰ স্কয়াৰ কৰিলে তোমালোকৰ কিমান হ'ব 49 b স্কয়াৰ এতিয়া মাইনাস ৰ স্কয়াৰ কৰিলে কি হয় প্লাস হয় তোমালোকে জানাই ওকে c স্কয়াৰ কৰিলে c স্কয়াৰ ফাইন এইবাৰ তোমালোকে চিন লাগলৈ চিন্তা কৰিব লাগিব ইফালে প্লাস আছে ইয়াত আছে প্লাস আৰু ইয়াত আছে মাইনাস প্লাস ইনটু মাইনাস কি হ'ব মাইনাস মানে এতিয়া সহগ বিলাক পূৰণ কৰিবা 2 3 গুণ 6 6 6 গুণ 6 7 গুণ 42 42 a আছে a লগতে b আছে b 42 ab তাৰ পিছত নেক্সট কৰিবা কি তোমালোকে ইয়াত লক্ষ্য কৰিছে ইয়াত প্লাস আছে ইয়াত মাইনাস আছে প্লাস ইনটু মাইনাস কি লিখিবা তোমালোকে নিশ্চয় মাইনাস লিখিবা মাইনাস এটা সহগ বিলাক পূৰণ কৰিবা মানে 2 into 7 14 bc ফাইন লাষ্টত কৈ তোমালোকৰ কি থাকিল এইটো ইয়াত তোমালোকৰ ইয়াত প্লাস আছে ইয়াত মাইনাস আছে প্লাস ইনটু মাইনাস নিশ্চয় তোমালোকে মাইনাস লিখিবা 2 3 গুণ 6 6ca বা ac তোমালোকে লিখিব পাৰা ইয়া আছিল তোমালোকৰ ভিডিও কোশ্চেন নম্বৰ 4 লৈকে আমি ডিল কৰিলো এটা অংক বাকি থাকিল তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা যদি নোৱাৰা কমেন্টত জনাবলৈ চেষ্টা কৰিবা আৰু পাৰিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা সৰ কাৰণে ধন্যবাদ